মানে মোৰ দেউতাই লাগে শ্বশুৰ আব্বা বুলি কওঁ আমি তাৰমানে ঘৰৰ পৰা আপোনাৰ ওদালগুৰিৰ পশ্চিমত চন্দনা বাগানা বুলি এটা জাগা আছে কাপোৰপৰা ছাইডত তাতে গৈছিলে ধান খেতি ঠিকা কৰিবলৈ ঠিকা কৰিবৰ পিছত যোৱাৰ 16 তাৰিখে ইয়াৰ পৰা মানুহজন গৈছে যোৱাৰ পিছত 17 তাৰিখৰ পৰা মানুহজন সুইচ অফ মোবাইলটো সুইচ অফ তাৰপিছত ঘৰৰ মানুহটো ইমান নাই তাৰ জনা শুনা মানুহ নাই ঘৰত তাৰপিছত সিহঁতে 15 দিনমান পিছত খবৰ লৈছে মানুহজন খবৰ লিয়াৰ পিছত সিহঁতক কৈছে যে মানুহজন যি যাৰ লগত চিয়ৰত খেতি কৰে ঠিকাটো লৈছে চিয়ৰত তাক কৈছে যে মানুহটো ঘৰত নাই হিও কৈছে যে মানুহটো ঘৰত নাই তোমালোকে খোজ খবৰ লোৱা তাৰপিছত মালিকক যাই কৈছে মালিকেও একো কোৱা নাই যে চাইকেলটো তাৰ ঘৰত আছে মানুহজনে এইটো উদ্দেশ্যতে গৈছে ৰাতিপুৱা তাৰপৰা আবাল গৰুবিলাক যে আছে এইবিলাকে ধান খাই এইটো খেদিবলৈ গৈছে যোৱাৰ পিছত মানুহজন আৰু নাহিলে খেতিৰ পৰা কি নাম আছিল লোকমান আলী গাঁও পূবপদকাত অক্টোবৰৰ 16 তাৰিখৰ মানুহে ঘৰৰ পৰা ওলাই গৈছে ভণ্টটো এইটোৱে মানুহটো তাৰ পৰা ক'ত যাব পানবাৰী থানাত এজাহাৰ দিছোঁ ওদালগুৰিত এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত পুলিচসকলেও তদন্ত কৰিছে কিন্তু তদন্ত কৰাৰ পিছতো আমি কোনো ক্লু নাপালোঁ চন্দন বাগান বুলি কয় চন্দন বাগানত ধান খেতি ঠিকা কৰিছে আমাৰ এই গীতু গাঁৱৰ পৰা আমাৰ দাদাৰ লগত আৰু এজন আছে চিঞৰে খেতি কৰিছে খেতি কৰাৰ পিছত আজি 6-7 মাহ হৈ যায় খেতি কৰাটো আমাৰ দাদাৰ লগত সিহঁতেও খেতি চাবলৈ যা সেইদিনাখন ৰাতিপুৱা 16 তাৰিখত ৰাতিপুৱা মালিকে ফোন কৰিছে আমাৰ দাদাক তোমাৰ খেতিত গৰু লাগি আছে তুমি আহি গৰু খেতি দিয়া তাৰপিছত আমাৰ দাদা 16 তাৰিখত ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছে ওলাই যাই মালিকৰ কোৱা মতে মালিকৰ ঘৰত যাই খেতিত আহিছে ভাত খাব গৈছে মালিক কৈছে ভাত বনাব আমি ভাত খাম খেতিত অহাৰ পিছত খেতিৰ পৰা আৰু মালিকে কোৱা মতে মালিকে ফোন কৰিছিল মোবাইলটো সুইচ অফ পাইছে মালিকে যদি সুইচ অফ পাইছে আৰু মালিকৰ ঘৰত আমাৰ দাদা চাইকেলটো এৰি থৈ আহিছে আজি 1.5 মাহ মান হৈ যা কিন্তু মালিকে আমাক এতিয়ালৈকে জনোৱা নাই অমুক মানুহটো চাইকেলটো আমাৰ ঘৰত এৰি থৈ গৈছে আমাক এতিয়ালৈকে জনোৱা নাই আমাৰ মানুহ তাত গৈছে ডেইলি আপ ডাউন কৰি আছে তাকো জনা নাই চাইকেলটো থৈ গৈছে আৰু আমি 16 তাৰিখত সন্ধিয়াৰ পৰা আমি দাদাক ফোন কৰি আছোঁ মোবাইলটো আমি এতিয়ালৈকে সুইচ অফ পাইছোঁ তাৰপিছত আমাৰ সন্দেহ লাগিল দাদাৰ মোবাইলটো সুইচ অফ আছে আমি বহুত জেগাত বিচাৰিলোঁ দাদাক পোৱা নাই নাপোৱাৰ পিছত আমি পানবাৰী থানাক আমি ইজাহাৰ এটা দিছোঁ দিয়াৰ পিছত এই পানবাৰী IC ছাৰৰ লগত গৈছিল যাই তদন্ত কৰাৰ পিছত সিহঁতৰ ঘৰত গৈছিল কাৰ্তিক ঘৰত গৈছিল যাৰ পিছত তাৰ ঘৰত চাইকেলটো এতিয়ালৈকে আছে আৰক্ষী যোৱাৰ পিছত তাৰমানে কাৰ্তিক কৈছে আমি ঘটনাটো গম পোৱা নাই আমি এতিয়াহে গম পালোঁ তাৰপিছত আমি কৈছোঁ আপুনি যদি এতিয়া যদি গম পাইছে চাইকেলটো আপোনাৰ 1 মাহ হ'ল তাত এৰি থৈ গৈছে চাইকেলটো আপুনি চাইকেলটো হয়তো আৰু আমাৰ আইনত দিব লাগিছিল নহ'লে আমাৰ VDP চাইকেলটো দিব লাগিছিল আৰু আমাৰ মানুহ ইয়াত আহি আছে এক লগৰ মানুহবিলাক আহি আছে তাক ক'ব লাগিছিল দাদা ক'ত গ'ল চাইকেলটো মোৰ ঘৰত থৈ আপুনি এতিয়ালৈকে কোৱা নাই আমি আজিলৈকে তাৰমানে ফোন মাৰি আছোঁ আমি ওদালগুৰি আমাৰ যিমান ৰাইজ আছে ৰাইজক ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহক জনাই আছোঁ তাৰমানে আমাৰ দাদাক যদি কোনোবা পৰা মানুহ চায় আমাৰ যিটো কণ্টেক্ট নম্বৰটো থাকিব এইটো নম্বৰত যোগাযোগ কৰি দিলে যি মানুহটো আমাক ওলাই দিব পাৰিব যোগাযোগ কৰি তাক আমি 20,000 টকা দিম কিন্তু মানুহ আমি ৰাইজক অনুৰোধ কৰি কৈছোঁ ভৰিত পৰি কৈছোঁ ৰাইজক আমাৰ দাদাটো কাকতি মিনতি কৈছোঁ আমাৰ দাদাটোক পালে আমাক কণ্টেক্ট নম্বৰত ফোন কৰি ওলাই দিব লাগে